নমস্কাৰ, আজি হৈছে ২৬ ফেব্ৰুৱাৰী বৃহস্পতিবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি খুবেই ডাঙৰ খবৰ। সংকটত এইবাৰ কংগ্ৰেছৰ ৰাজনৈতিক ভৱিষ্যত। বিৰোধী দলপতিৰ মৰ্যাদা হেৰুৱাব নেকি কংগ্ৰেছে? আৰু এইবাৰ কংগ্ৰেছৰ অস্তিত্বক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তীব্ৰ কটাক্ষ। এক ডাঙৰ খবৰ জনাইছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ। সংকটত কংগ্ৰেছৰ ৰাজনৈতিক ভৱিষ্যত। কংগ্ৰেছৰ ফলাফলক লৈ চলি থকা চৰ্চাই লৈছে নতুন মোৰ। আৰু এইবাৰ বিৰোধী দলপতিৰ আসন দখলতে ব্যৰ্থ হ'ব পাৰে কংগ্ৰেছ। আৰু প্ৰয়োজনীয় সংখ্যা লাভ কৰাটো কংগ্ৰেছৰ বাবে হ'ব ডাঙৰ প্ৰত্যাহ্বান। আৰু বিৰোধী দলপতিৰ মৰ্যাদা হেৰুৱাব নেকি কংগ্ৰেছে? বিধানসভাত বিৰোধী দলপতি হ'বলৈ লাগে অত্যন্ত ২২খন আসন। আৰু বৰ্তমানৰ পৰিৱেশত ২২ৰ ঘৰ স্পৰ্শ কৰাটো কংগ্ৰেছৰ বাবে এক কঠিন কাম যেন হৈ পৰিছে। আৰু কেৱল সংখ্যালঘু সমষ্টিতে সীমাবদ্ধ হৈ পৰিছে কংগ্ৰেছৰ জয়ৰ সম্ভাৱনা। আঞ্চলিক দলক সমষ্টি এৰি দিলে কংগ্ৰেছৰ আসন শূন্য হোৱাৰ শংকা। আৰু ৰাজ্যৰ দল বা অজাপক সমষ্টি এৰি দিলে ধূলিচ্ছাত হ'ব কংগ্ৰেছৰ দুৰ্গ। আৰু আঞ্চলিক শক্তিৰ সৈতে কেনেকৈ হ'ব আসনৰ বুজাবুজি, তাক লৈ এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰিছে। আৰু বুজাবুজিৰ অংক নিমিলিলে ইতিহাসত প্ৰথমবাৰলৈ মৰ্যাদা হেৰুৱাব কংগ্ৰেছ দলে। আৰু বিৰোধী দলপতিৰ সাংবিধানিক আসন হেৰুৱাৰ দিশে এইবাৰ হাত প্ৰতীক। কংগ্ৰেছৰ অস্তিত্বক লৈ এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তীব্ৰ কটাক্ষ দেখিবলৈ পোৱা গৈছে। সংকটত কংগ্ৰেছৰ ৰাজনৈতিক ভৱিষ্যত। কংগ্ৰেছৰ ফলাফলক লৈ চলি থকা চৰ্চাই লৈছে এতিয়া নতুন মোৰ। এইবাৰ বিৰোধী দলপতিৰ আসন দখলতো ব্যৰ্থ হ'ব পাৰে কংগ্ৰেছ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। লাখ লাখ লোকলৈ দাইল, চেনি, নিমখ আৰু মিঠাতেল ফ্ৰী ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জনাইছোঁ সবিস্তাৰে খবৰ। ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ ভাল খবৰ ইতিমধ্যে আহি পৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। সম্পূৰ্ণ বিনামূলীয়া হ'ব ৰেচনৰ সামগ্ৰী। ৰেচনৰ সামগ্ৰীৰ বাবে কোনো পৰিয়ালে এটকাও খৰচ কৰিব নালাগে। আৰু এটকাও নিদিয়াকৈ লাভ কৰিব দাইল, চেনি, নিমখ আৰু মিঠাতেল। আৰু নিৰ্বাচনৰ পাছতেই সকলো ৰেচন সম্পূৰ্ণ হ'ব বিনামূলীয়া। কিন্তু ইয়াৰ বাবে এটা বিশেষ কাম কৰিব লাগিব অসমৰ ৰাইজে। বিজেপিক ভোট দি নিৰ্বাচনত কেৱল জিকাব লাগিব। আৰু বিজেপিয়ে চৰকাৰ গঠন কৰিলেহে এই সকলো হ'ব বিনামূলীয়া। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফ্ৰী ৰেচন সন্দৰ্ভত কৰিছে এই ডাঙৰ মন্তব্য। ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ আহি পৰিছে ভাল তথা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। সম্পূৰ্ণ বিনামূলীয়া হ'ব ৰেচনৰ সকলো সামগ্ৰী। ৰেচনৰ সামগ্ৰীৰ বাবে আপুনি এটকা দিব নালাগে। আৰু আপুনি এটকা নিদিয়াকৈ লাভ কৰিব দাইল, চেনি, নিমখ আৰু মিঠাতেল। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে ফাষ্টেগ আদালত গঠন হ'ব, কিন্তু সিদ্ধাৰ্থ শৰ্মা, শ্যাম কানুৱে জামিন পালে মোক দোষ নিদিব। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জনাইছোঁ সবিস্তাৰে খবৰ। এক ডাঙৰ খবৰ। জুবিন গাৰ্গৰ ঘটনাক লৈ গঠন হ'ব ফাষ্টেগ আদালত, কিন্তু সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানুৱে যদি জামিন পায় তেন্তে মুখ্যমন্ত্ৰী কোনেও দোষ দিব নোৱাৰে বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ফাষ্টেগ আদালত জুবিনৰ পৰিয়ালৰ সৈতে কথা পাতি দিয়া হ'ব। আৰু বৰ্তমানৰ ৰিজাল্ট ভাল হৈ আছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। সিদ্ধাৰ্থ শৰ্মা, শ্যাম কানু মহন্ত, অমৃতপ্ৰভা মহন্ত, শেখৰজ্যোতি গোস্বামী, সন্দীপন গাৰ্গ এতিয়াও জেলৰ ভিতৰতেই আছে। আৰু 5 অভিযুক্তই এতিয়াও জামিন পোৱা নাই। আৰু জেলত থকাই 4-5 মাহ হৈ গ'ল। এয়াই সফলতা। আৰু জুবিনক লৈ কোনেও ৰাজনীতি নকৰিব বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু একাংশই জুবিনক লৈ ৰাজনীতি কৰি আছে। আৰু একাংশৰ মতে নিৰ্বাচনৰ পিছতে 5 অভিযুক্তৰ জামিন হৈ যাব। তেনেহ'লে নোলাব পৰা ব্যৱস্থা কৰিবলৈ ভাল উকিল নিদিয়ে কিয়? আৰু জীৱিত কালত জুবিন গাৰ্গক সন্মানে কৰা নাছিল। জুবিনক ভাল পোৱা মানুহবোৰৰ বিশ্বাস মোৰ ওপৰত আছে। আৰু এইবাৰ জুবিনক লৈ ৰাজনীতি কৰা মানুহবোৰৰ মোৰ ওপৰত বিশ্বাস নাই বুলি মন্তব্য কৰা হৈছে। আৰু জুবিন গাৰ্গৰ ঘটনাক লৈ গঠন হ'ব ফাষ্টেগ আদালত, কিন্তু ফাষ্টেগ আদালতৰ পিছত যদি শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা জেলৰ পৰা ওলাই যায় তেন্তে মুখ্যমন্ত্ৰীক কোনেও দোষ দিব নোৱাৰিব বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।
জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ ৰকিবুল খাটাওক কংগ্ৰেছ বাচাও ৰাজপথলৈ ওলাই আহিছে শ শ কংগ্ৰেছ কৰ্মী এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক ৰকিবুল খাটাও আৰু কংগ্ৰেছ বাচাও শ্লোগানেৰে উত্তাল দবকা ৰকিবুল হুছেইনৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ কংগ্ৰেছ কৰ্মীৰ ৰকিবুল হুছেইনক থকা সৰকা কংগ্ৰেছ কৰ্মীৰ বিন্নাকান্দি সমষ্টি অজাপক এৰি দিয়াকৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ৰকিবুল হুছেইনে গোপন বুজাবুজি কৰাৰ অভিযোগ আৰু কংগ্ৰেছ শক্তিশালী হৈ আছে বিন্নাকান্দি সমষ্টিত আৰু সাংগঠনিকভাৱে শক্তিশালী হোৱাৰ পাছতেই অজাপক দিয়া হ'ল বিন্নাকান্দি সমষ্টি আৰু বিন্নাকান্দিত কংগ্ৰেছ প্ৰাৰ্থী নিদিলে নিষিদ্ধ হ'ব ৰকিবুল হুছেইন বিন্নাকান্দিত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব ৰকিবুল হুছেইনক এনেদৰে এতিয়া কেতবৰ হুংকাৰ প্ৰদান কৰা হৈছে আৰু কোনো কাৰণতেই অজাপৰ প্ৰাৰ্থীক সহযোগ নকৰাৰ হুংকাৰ প্ৰদান কৰা হৈছে আৰু ৰকিবুল খাটাওক কংগ্ৰেছ বাচাও শ্লোগানেৰে উত্তাল হৈ পৰিছে দবকা ৰকিবুল হুছেইনৰ বিৰুদ্ধে ৰাজপথত তীব্ৰ প্ৰতিবাদ এইবাৰ কংগ্ৰেছ কৰ্মীৰ জনাইছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ আৰু এটি ডাঙৰ খবৰ বিৰোধীত মিয়া সমষ্টিক লৈ টনা আজৰা যোৰহাট লখিমপুৰ ধেমাজিৰ বাবে নহয় আৰু এয়া হৈছে অতি লজ্জাজনক এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু কিয় এনে মন্তব্য কৰিছে জনাইছোঁ সবিস্তাৰে খবৰ বিৰোধীত মিয়া সমষ্টিক লৈ টনা আজৰা আৰম্ভ হৈছে যোৰহাট লখিমপুৰ ধেমাজিৰ বাবে নহয় কংগ্ৰেছ আৰু ৰাজ্যৰ দলৰ মাজত কেৱল মিয়া সমষ্টিক লৈ কাজিয়া মিয়া সমষ্টিৰ বাবে দুই দলৰ মাজত হোৱা নাই মিত্ৰতা যোৰহাট ধেমাজি লখিমপুৰৰ বাবে নহয় ধিং লাখুৰিঘাট জনিয়াক লৈ কাজিয়া অখিল গগৈ আৰু গৌৰৱ গগৈৰ আৰু ইয়াৰ আগতে অসমৰ ৰাজনীতিত মিয়া সমষ্টিক লৈ কেতিয়াও কাজিয়া হোৱা নাছিল বিৰোধী ৰাজনীতিক লৈ মুখ্যমন্ত্ৰীৰ এই মন্তব্য আৰু বিৰোধীত মিয়া সমষ্টিক লৈ টনা আজৰা দেখিবলৈ পোৱা গৈছে যোৰহাট লখিমপুৰ ধেমাজিৰ বাবে নহয় আৰু গৌৰৱ গগৈ আৰু অখিল গগৈয়ে কেৱল মিয়া সমষ্টিত টনা আজৰা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত কেৱল মিয়া সমষ্টিক লৈ কাজিয়া লাগি থাকিবলৈ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ কংগ্ৰেছৰ বাবেই নহ'ল মিত্ৰতা অখিল গগৈয়ে দোষ ঠেলিলে গৌৰৱ গগৈলৈ জনাইছোঁ সবিস্তাৰে খবৰ এক ডাঙৰ খবৰ অখিল গগৈৰ বিস্ফোৰক অভিযোগ আৰু কংগ্ৰেছৰ বাবেই নহ'ল মিত্ৰতা পোনপটীয়াকৈ গৌৰৱ গগৈলৈ দোষ ঠেলি দিছে অখিল গগৈয়ে আৰু 100খন আসন কংগ্ৰেছৰ আৰু 12খন আসনত ৰাইজৰ দলক বঞ্চিত কৰাৰ অভিযোগ কংগ্ৰেছে মিত্ৰতা কৰিব বিচৰা নাই বুলি মন্তব্য অখিল গগৈৰ আৰু কংগ্ৰেছৰ সন্মতিতেই শ্বেৰমান ৰছিদৰ যোগদান হৈছিল আৰু এতিয়া কেৱল হেঁচা দিবলৈহে শ্বেৰমানৰ প্ৰসংগা অনা হৈছে আৰু 64ৰ পৰা 50খন আসনলৈ নামি আহিছে ৰাইজৰ দল আৰু বেছি আসন বিচৰা বুলি কংগ্ৰেছে চলোৱা প্ৰচাৰ মিছা বুলি কৈছে আৰু ৰাইজৰ দলক আৰু হেঁচা নিদিব কংগ্ৰেছক সকিয়নি আলোচনাৰ সময় নাই সিদ্ধান্ত কংগ্ৰেছৰ হাতত আৰু এইবাৰ অখিল গগৈৰ বিস্ফোৰক অভিযোগ কংগ্ৰেছৰ বাবে মিত্ৰতা নহ'ল বুলি মন্তব্য কৰিছে অখিল গগৈয়ে পোনপটীয়াকৈ গৌৰৱ গগৈলৈ দোষ ঠেলিলে অখিল গগৈয়ে 100 আসন কংগ্ৰেছৰ আৰু 12 আসনত ৰাইজৰ দলক বঞ্চিত কৰাৰ অভিযোগ আনিছে অখিল গগৈয়ে